ক্ৰমাগতভাৱে তৃতীয়বাৰৰ বৃদ্ধি পালে ইন্ধনৰ মূল্য। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিয়ে এতিয়া সাধাৰণ জীৱন যাপনত ব্যাপক প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে। আৰু তৃতীয়বাৰৰ বাবে দাম বৃদ্ধিৰ পিছত ইতিমধ্যে বিধানসভাৰ অধিৱেশন চলি আছে আৰু বিধানসভাৰ অধিৱেশনত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে যি ইন্ধনৰ মূল্য বৃদ্ধিয়ে আগন্তুক দিনত খাদ্য সামগ্ৰীৰ মূল্যৰ ওপৰত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিব আৰু সৰ্বসাধাৰণৰ যি দৈনন্দিন জীৱন যাপনত ইয়াৰ কিন্তু ব্যাপক প্ৰভাৱ পৰিব। আৰু লগতে যি বিধানসভাৰ অধিৱেশনতে শাসকীয় পক্ষৰ বিধায়ক পীযুষ হাজৰিকাৰ মন্তব্য কৰিছিল যে মূল্যবৃদ্ধি সমগ্ৰ বিশ্বজুৰি হৈছে আৰু এই মূল্যবৃদ্ধি ইতিমধ্যে নিয়ন্ত্ৰণৰ বাহিৰত। মই উপস্থিত আছোঁ খুমটাইত আৰু খুমটাইৰ খাওঁতলীত মই উপস্থিত আছোঁ। এই খাওঁতলীৰ মই সাধাৰণ জনতাৰ সৈতে কথা পাতিম যে মুখ্যমন্ত্ৰী বিধানসভাৰ মন্তব্যটোত তেওঁলোকে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। মই পোনে পোনে কেইজনমান ব্যক্তি আছে, মই কেমেৰা সহযোগী আমিয়ক মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। মই তেওঁলোকৰ ওচৰলৈ যাম। সচেতন ব্যক্তি, মই কি ক'ব, মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কৈছে যে মূল্য বৃদ্ধি ধাৰাবাহিকভাৱে ইতিমধ্যে মূল্য বৃদ্ধি হৈ আছে। ইন্ধনৰ মূল্য তৃতীয়বাৰৰ বৃদ্ধি পালে 8 টকা, প্ৰায় 8 টকাৰ ওপৰত কিন্তু পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছে। কি ক'ব, এই মূল্য বৃদ্ধিয়ে খাদ্য সামগ্ৰীৰ মূল্যটো আগন্তুক দিনত প্ৰভাৱ পেলাব বুলি কৈছে? হয়, নিশ্চয়। কাৰণ নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰীয়ে এইটো মানে ৰাইজক আশ্বাস দিছিলে যে মূল্য বৃদ্ধি নহয় বুলি, কিন্তু এমাহতেই তৃতীয়বাৰৰ বাবে পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি হৈছে। গতিকে নিশ্চিতভাৱে ইয়াৰ প্ৰভাৱ খাদ্য সামগ্ৰীৰ ওপৰত পৰিব। গতিকে এতিয়া লাহে লাহে সকলো বস্তুৰে খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি হ'ব আৰু সেই সৰ্বসাধাৰণ ৰাইজে তাৰ ভুক্তভোগী হ'বলগীয়া হ'ব। আৰু আমি এই চাহ বাগিচাৰ লোক, গতিকে চাহ বাগিচাৰ হাজিৰা মাত্ৰ 280 টকা, এতিয়া বৰ্তমান 280 টকা হৈছে। গতিকে 280 টকাত এখন ঘৰ চলোৱাটো ইমান সহজ কথা নহয়, কাৰণ একেবাৰে মানে নিম্নমানৰ এইটো এটা দৰমহা ডেইলি হাজিৰা হিচাপে পায়। গতিকে সেইটো পইচাত বজাৰ সমাৰ কৰি ঘৰ এখন কাৰেণ্টৰ বিল দিয়া বা যাৰ গেছ আছে গেছ অনা বা অন্যান্য ব্যৱস্থা কৰি এখন ঘৰ চলোৱাটো ইমান সহজ কথা নহয়। গতিকে নিশ্চিতভাৱে এইটো 280 টকা পইচাত আৰু এই মূল্যবৃদ্ধিৰ যিটো মাধমাৰ ৰাইজৰ ওপৰত এতিয়া পৰিছে, সেইটোৰ ওপৰত ৰাইজে বৰ্তমান চলাটো কঠিন হৈ পৰিছে। আৰু ইয়াৰ কিন্তু প্ৰভাৱটো নিশ্চয় ৰাইজে ভুগিবলগীয়া হ'ব। সদায় জনসাধাৰণেই যিকোনো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। আৰু মই এটা কথাই মুখ্যমন্ত্ৰীক অনুৰোধ জনাব খোজোঁ যে তেখেতে নিৰ্বাচনী সময়ত কৈছিলে যে মূল্যবৃদ্ধি নহয় বুলি, কিন্তু আমি মানিছোঁ বিশ্বত মূল্যবৃদ্ধি হৈছে, কিন্তু তথাপি তেওঁলোকে কৈছিলে যে মূল্যবৃদ্ধি নহয় বুলি। কিন্তু বৰ্তমান যিহেতু মূল্যবৃদ্ধি হৈছে আৰু তাৰ প্ৰভাৱটো আমি সৰ্বসাধাৰণ লোকে বেছিকৈ ভুগিবলগীয়া হয়। চৰকাৰখনত কিন্তু ব্যাপকভাৱে ৰাইজে ভোট দিছিলে, মানে হিয়া উজাৰি ভোট দিছিলে, কিন্তু তাৰ কিন্তু প্ৰভাৱ এতিয়া দেখা নাই, তাৰ বিৰূপ প্ৰভাৱহে পৰা দেখা গৈছে। কি ক'ব? ৰাইজেতো মানে খুব মানে ওলাই আহিছিলে ৰাইজে বিজেপি চৰকাৰক ভোট দিবলৈ আৰু জয়যুক্তও কৰিলে, কিন্তু এইটো আশা কৰা নাছিলে ৰাইজে, সৰ্বসাধাৰণ ৰাইজে যে বা ভোটাৰসকলে যে চৰকাৰ ইলেকশ্যন যাব আৰু লগে লগে মূল্যবৃদ্ধি আৰম্ভ হ'ব। গতিকে এইটো নিশ্চিতভাৱে এইটো ৰাইজে আশা কৰা কেতিয়াও নকৰে আৰু কৰাও নাছিলে। আৰু এইটো যে মূল্যবৃদ্ধি, পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি হোৱা মানে আপুনি নিশ্চিতভাৱে জানক যে সকলো বস্তুৰে মূল্যবৃদ্ধিত তাত প্ৰভাৱ পৰিব। নিশ্চিতভাৱে প্ৰভাৱ পৰিব। মই আৰু এজন ব্যক্তি আছে, মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম যে কি ক'ব, যে ইতিমধ্যে দেখা গৈছে যে যিসকল চৰকাৰী কৰ্মচাৰীসকলে দৰমহা পাই আছে, কিন্তু যিসকল সাধাৰণ ৰাইজ, যিসকলে কিবা এটা ব্যক্তিগত কাম কৰি ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰি চলি থাকে, তেওঁলোকৰ ওপৰত কেনেকুৱা ধৰণে প্ৰভাৱ পৰিব? হয়, নিশ্চিতভাৱে যিসকল সাধাৰণ লোক, এতিয়া ধৰক গভৰ্ণমেণ্ট ছেক্টৰত যিসকল মানে মানুহখিনি কাম কৰি আছে বা চৰকাৰী চাকৰি কৰি আছে, চ' তেওঁলোকৰ কিন্তু তেনেকুৱা এটা প্ৰভাৱ পৰিলেও ইমান কষ্টদায়ক নহ'ব বুলি অনুভৱ কৰোঁ। কাৰণ কেলৈ, তেওঁলোকে ভাল দৰমহা এটা পায়, তেওঁলোকে চলিব পাৰে। কিন্তু সাধাৰণ জনতা বুলি ক'লে এতিয়া আমি চাহ জনগোষ্ঠী বা আদিবাসী লোক এলেকাৰ মানে বাগিচা এলেকাৰ মানে আমি বা গাঁও অঞ্চলৰ আমি যি দেখা পাইছোঁ, এই প্ৰভাৱটো যিটো একচুৱেলি আমাৰ এই সাধাৰণ মানুহৰ মূৰতহে যাব। এতিয়া চাওক, যেতিয়া নেকি যুদ্ধ হোৱা নাছিলে ইৰাণৰ, তেতিয়া কি হৈছিলে, তেতিয়া তেলৰ দাম যিটো মানে ডিছকাউণ্ট ৰেটত পাইছিলে আমাৰ অসমে, তেতিয়া কিন্তু দাম নকমালে, সেনেকৈ থাকি গ'ল। কিন্তু এতিয়া সেই যুদ্ধ চলি আছে, দাম হয়তো বাঢ়িছে, কিন্তু আকৌ আমাৰ ইয়াতে এতিয়া ইলেকশ্যনৰ পিছত 3বাৰকৈ দাম বঢ়াই দিছে। এতিয়া ছাপ'জ চিন্তা কৰক, ইলেকশ্যন গুচি যোৱা মানে আমি ভাবোঁ যে দাম বাঢ়িবই বুলি, কিন্তু ইমান স্পীডত দাম বাঢ়িছে নহয়, 3বাৰকৈ বাঢ়িছে। 8.5 টকা বাঢ়ে নেকি আপুনি কওক? এমাহেই হোৱা নাই এতিয়া ইলেকশ্যন যোৱা ক'ব গ'লে।
গতিকে আমি খুব বেছি চিন্তিত হৈছোঁ আৰু এনেকুৱা দেখা পাইছোঁ যে শাসকীয় দলৰ যিসকল মানে MLA দেখি পাইছোঁ আমি বৰ্তমান